প্ৰভু ৰঘুনাথৰ কৃপা দ্বিতীয় অযোধ্যা সদৃশ এইখন খতৰা সত্ৰ সমগ্ৰ ইয়াৰ আশে পাশে থকা সকলো মানুহেই খতৰা গোসাঁই ঘৰ বুলি কয়। আমাৰ আকৌ গোসাঁই ঘৰ আৰু সত্ৰৰ মাজত বিশেষ পাৰ্থক্য আমাৰ দৰঙৰ মানুহে নাপায়। সেইবাবে দৰঙৰ সাংস্কৃতিক ধাৰণাটোৱে বেলেগ ধৰণৰ। সেই একে ধাৰণাৰে আমাৰ ৰেচাকনীয়া গোবিন্দ আতৈয়ে খতৰা সত্ৰখনক এটা সুন্দৰভাৱে সমিশ্ৰিত ৰূপত যি ধৰণৰ একদেৱ একসেৱ নাম ধৰ্মৰ যি অমৃত বাণী বোৱালে, অমৃতৰ ধাৰা বোৱালে, মই নিজেও ভাবিছোঁ যে অসমৰ ভাৰতৰ কোনোবাই যিসকলে নেকি সনাতনী ধৰ্মীয় সভ্যতা সংস্কৃতিৰ যদি এটা অনুপম ঐক্য সম্প্ৰীতি নিদৰ্শন চাব খোজে তেখেতসকল খতৰালৈ আহক। আৰু খতৰা মন্দিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দিদাৰুদ্দিন যিজনে নেকি খতৰা সত্ৰ প্ৰতিষ্ঠা কৰাৰ মূল ব্যক্তি দৰঙী ৰজাসকল ঠিকেই, কিন্তু দিদাৰুদ্দিনে খতৰাৰ সেই যে নাহৰৰ খুটা সেই ধৰণে যি ধৰণে এটা সুন্দৰ মানে খতৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল, সেই কথাটোৱে এটা সম্প্ৰীতি উৎকৃষ্টতম নিদৰ্শন হৈছে খতৰা গোসাঁই ঘৰ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে আজি আমি প্ৰায় ৩ বছৰৰ মূৰত যেতিয়া এই সত্ৰৰ আটাইখিনিয়ে মোক ক'লে যে আপুনি পৰিচালনা দায়িত্বটো লওক এই যিখন আমাৰ পাঁচেতি মহোৎসৱ, তেতিয়াই মই ভাবিলোঁ যে আমিতো এনেকুৱা এটা দল যিটো দলে নেকি আমাৰ সনাতনী সভ্যতা সংস্কৃতিৰ কাম কৰি আছে। গতিকে মই আমাৰ কেইবাগৰাকীও আমাৰ সতীৰ্থৰ সহযোগত আজি কেইটামান পদক্ষেপ আমি লৈছোঁ। এই পদক্ষেপসমূহৰ ভিতৰত আপোনালোকে জানেই যে গোটেই মজিয়াখন আমি সুন্দৰভাৱে আজি ফেভাৰ ব্লকে নিৰ্মাণ আৰু লগে লগে ইয়াত যিখন মানে খেলপথাৰ আছে সেইখনো ধুনীয়াকৈ এখন উৎকৃষ্ট মানৰ খেলপথাৰ, আকৌ আমাৰ সত্ৰখনৰ যিখিনি আন্তঃগাঁথনি, বিশেষকৈ সত্ৰখনৰ যিখিনি আমি দেখিছোঁ যে মণিকূটেই হওক বা ইয়াৰ ওপৰৰ টিংবিলাকে হওক, এটা নতুন ধৰণে আগৰ যিটো নেকি আমাৰ অভিগীত ৰূপত আমি খতৰা সত্ৰখন নৱনিৰ্মাণৰ বাবে আমি ইতিমধ্যে চিন্তা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰো আমি কি যে তেখেতৰ আমি সহযোগিতা আমি পাম বুলি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী অহা কথা আছিল, মুখ্যমন্ত্ৰী নাহিল। মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মাতিবলৈ গৈছিলে আটাইকে কৈছিলে এটা কথা যে মই খতৰা সত্ৰলৈ যাম। এতিয়া এটা কথা যে অকণমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনালোকে জানে যে নিৰ্বাচনটোৰ ক্ষেত্ৰত তেখেতে প্ৰভাৰী দায়িত্ব লোৱাৰ কাৰণে অলপ সমস্যা হ'ব, কিন্তু মই যাম আৰু যাম বুলি কৈছে। এতিয়া আমি অন্ততঃ এই মহোৎসৱেইটো আমাৰ খতৰা সত্ৰ মহোৎসৱেইটো অকল মানে আমাৰ গুৰুত্বপূৰ্ণ নহয় খতৰা সত্ৰখন আমাৰ গুৰুত্বপূৰ্ণ। উদ্ঘাটন নহ'ল মুখ্যমন্ত্ৰী নহাৰ কাৰণে, তেখেতে কৰিব তেতিয়া আহিবতো অহা কিবা সম্ভাৱনা আছে আৰু সম্ভাৱনা নহ'ব কিয় হ'ব, তেখেতো আহিম বুলি যেতিয়া কয় আহিবই। গতিকে আপোনালোকে সেইটো নিজে আপোনালোকে পাব যে তেখেত যেতিয়া আহিব তেতিয়া সেই ধৰ্মৰ ধ্বজা তেখেতেই উৰুৱাব। সুকলমে অনুষ্ঠিত হৈ যোৱাৰ কাৰণে অসমবাসী ৰাইজক কি জনাব? মই অসমৰ ৰাইজক আৰু দৰঙৰ ৰাইজক মই ধন্যবাদ দিব লাগিব। পাঁচেতি উৎসৱ সৈতে মেলালৈ পৰ্যবেক্ষিত হৈছে, কিমান মানুহৰ সমাগম হ'ব বুলি আপুনি ভাবে? মই এটা কথা কৈছোঁ যে পাঁচেতি উৎসৱ নহয়, মহোৎসৱ। মহোৎসৱতো মানুহৰ লাগিবই মানে খৰমদম, কিন্তু এইবাৰ আমি আন্তঃগাঁথনি কিছু কৰাৰ কাৰণে ৰাস্তাটো সন্মুখৰ ৰাস্তাটো বহল হ'ল। ইফালে আপোনালোকে মন কৰা নাই যে চাৰিওপিনে ৰাস্তাখিনি আমি এতিয়া মানে ফেভাৰ ব্লকে কৰাৰ কাৰণে কামখিনি আগবাঢ়িছে, কিন্তু এতিয়া অন্ততঃ গাড়ী যাব পৰাকৈ গোটেই গাড়ীবিলাক এনেকৈ ঘূৰাই দিয়া হৈছে। তাৰোপৰি আপোনালোকে নিশ্চয় দেখিছে যে আমি মানুহে শৌচ পেচাব কৰিবৰ কাৰণে, পানী খাবৰ কাৰণে যিমানখিনি সুবিধা দিব লাগে আমি পাৰিছোঁ আৰু কৰিছোঁ। আৰু অহাবাৰ তাৰ পিছৰবাৰ আপোনালোকৰ সহযোগ পালে আমি খতৰা সত্ৰক আৰু অধিক বৰ্ণাঢ্য কৰিম। 4 দিনত কিমান মানুহ হোৱা বুলি ভাবে আপুনি? আপোনালোকে এটা কথা পাহৰি গৈছে, যেতিয়া খুব ঠেক ৰাস্তা আছিল, যেতিয়া গোটেই মানুহবিলাক মানে জামত ফচি আছিল, তেতিয়া আপোনালোকে ভাবিছিল যে মানুহ বহুত হৈছে। আগতকৈ 2 গুণ মানুহ বেছি হৈছে। খতৰা সত্ৰ চাবৰ কাৰণে মানুহ ইমান আহিছে যে আপোনালোকে গমেই পোৱা নাই যে আমাৰ ৰাইজৰ খতৰা সত্ৰৰ আৰু আমাৰ প্ৰশাসনে যি ধুনীয়াকৈ মানুহখিনি নিয়ন্ত্ৰণ কৰিছে। নিয়ন্ত্ৰণ কৰাৰ কাৰণে যান জঁটৰ বেছি নোহোৱাৰ কাৰণে আপোনালোকে হয়তো মনত ভাবিছে যে মানুহ কম হ'ল নেকি, নহয়, মানুহৰ শিলডাল ভাঙি মানুহ আহিছে। আৰু এনেকৈ আপোনালোকে দেখিছে যে আমাৰ মানে ভ্ৰাম্যমাণ থিয়েটাৰে হওক, সাংস্কৃতিক সন্ধিয়া এনেকৈ আগতে হৈছিল নেকি? ধুনীয়াকৈ সাংস্কৃতিক সন্ধিয়াত মানে আমাৰ হাজাৰ হাজাৰ মানুহ মানুহ বহি চাই আছে। এই পৰিৱেশটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰিৱেশ আৰু ইয়ে আপোনালোকৰ সহযোগিতাত আমাৰ গোটেই আমাৰ দৰঙৰ এই ঐতিহ্যমণ্ডিত খতৰা সত্ৰক এটা মহিমামণ্ডিত ৰূপত গঢ়ি তোলা পদক্ষেপ বুলি মই নিজকে অনুভৱ কৰিছোঁ।